আমি এই সদৌ অসম ভাওনা সমাৰোহ বাসুদেৱ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু পূব দিকংবাসী ৰাইজৰ সহযোগত ৮ দিনীয়াকৈ আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰি আজি ইয়াৰ প্ৰথম কাৰ্যসূচী আমি আয়োজন কৰিলোঁ। প্ৰথম কাৰ্যসূচী আমাৰ জলাৰোহণ ইতিমধ্যে হৈ গৈছে। পূব দিকং অঞ্চলৰ ৪২খন গাঁৱৰ আই মাতৃসকলে তেখেতসকলৰ গাঁৱৰ পৰা জল তেখেতসকলে পানী তুলি আনি আমাৰ ইয়াত আমাৰ পতাকা যি ধৰ্মধ্বজা আছে ধৰ্মধ্বজাৰ বেদীত আমাৰ ৰাখিছে। তাৰ পিছতে আমি দুজন মন্ত্ৰী প্ৰজলকক আমি আমন্ত্ৰণ জনাইছিলোঁ। অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী শ্ৰীযুত প্ৰেমধৰ বৰা ছাৰ, তেখেত আমাৰ এই মুখ্য উপদেষ্টা উদযাপন সমিতি, লগতে আৰু এগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামীদেৱ, নাচনী পাৰ্ক সত্ৰৰ উপদেষ্টা, বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দুয়োগৰাকীয়ে আহি আমাৰ বন্তি প্ৰজ্বলনে আমাৰ অনুষ্ঠানভাগি ৰূপায়িত কৰিলে। আৰু লগতে আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত খগেন্দ্ৰ শইকীয়াদেৱে আজি ধৰ্মধ্বজা উত্তোলন কৰি আমাক যথেষ্ট। ইয়াৰ পিছত আছে বাণিজ্য মেলা উদ্বোধন। আমাৰ বাণিজ্য মেলা উন্মোচন কৰিবৰ কাৰণে আমি ধেমাজি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ দীপক কুমাৰ নেওগ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতক বাণিজ্য মেলা উন্মোচন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ 14টা নাট্যগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিব। আজি আমাৰ প্ৰথম দিনা আমাৰ 3 ভাগ ভাওনা আমাৰ ইয়াত অনুষ্ঠিত হ'ব। প্ৰথম আমি দিনত আমি এভাগ অংকীয়ানতে আমাৰ বাসুদেৱ নাট্যগোষ্ঠীৰ সৌজন্যত প্ৰথম অংকীয়ানতে আজি আমাৰ কাৰ্যসূচী মুকলি হ'ব। আমি সেই কাৰ্যসূচীভাগ উদ্বোধন কৰিবৰ কাৰণে উত্তৰ কমলাবাৰী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ শ্ৰীযুত জনাৰ্দন দেৱগোস্বামী প্ৰভুক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেত আহিম বুলি আমাক কথা দিছে। আশা ৰাখিছোঁ তেখেতে আহি আমাৰ এই ভাওনাৰ সমাৰোহৰ শুভ উদ্বোধন কৰিব। মই অতি উৎফুল্লিত হৈছোঁ। মোৰ জন্মঠাইত এটা অনুষ্ঠান হৈছে। অসমৰ বিভিন্ন প্ৰান্তত যেতিয়া অনুষ্ঠানবিলাক অনুষ্ঠিত হয় তেতিয়া মনত পৰে মোৰ ঘৰখনলৈ, মোৰ গাঁওখনলৈ, মোৰ অঞ্চললৈ। এই অঞ্চলৰ উঠি অহা প্ৰজন্মইও যি আমাৰ বিভিন্ন স্থানত যিবোৰ উন্নত ধৰণৰ চিন্তা চৰ্চা হৈছে এই চিন্তা চৰ্চাৰ পৰশ পাওক আৰু তেওঁলোকে আগুৱাই যাওক, সেই অনুভৱ আমাৰ সদায় থাকিব। আৰু এই অনুষ্ঠানৰ আজি আৰম্ভণি হোৱাই আমি আহি থকা দিনবিলাকত ইয়াৰ উন্নতিৰ বিভিন্ন ধৰণৰ প্ৰকাৰ উন্নতিৰ কাৰণে আমি আশা ৰাখিম। আমি এই সদৌ অসম ভাওনা সমাৰোহ বাসুদেৱ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু পূব দিকংবাসী ৰাইজৰ সহযোগত ৮ দিনীয়াকৈ আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰি আজি ইয়াৰ প্ৰথম কাৰ্যসূচী আমি আয়োজন কৰিলোঁ। প্ৰথম কাৰ্যসূচী আমাৰ জলাৰোহণ ইতিমধ্যে হৈ গৈছে। পূব দিকং অঞ্চলৰ ৪২খন গাঁৱৰ আই মাতৃসকলে তেখেতসকলৰ গাঁৱৰ পৰা জল তেখেতসকলে পানী তুলি আনি আমাৰ ইয়াত আমাৰ পতাকা যি ধৰ্মধ্বজা আছে ধৰ্মধ্বজাৰ বেদীত আমাৰ ৰাখিছে। তাৰ পিছতে আমি দুজন মন্ত্ৰী প্ৰজলকক আমি আমন্ত্ৰণ জনাইছিলোঁ। অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী শ্ৰীযুত প্ৰেমধৰ বৰা ছাৰ, তেখেত আমাৰ এই মুখ্য উপদেষ্টা উদযাপন সমিতি, লগতে আৰু এগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামীদেৱ, নাচনী পাৰ্ক সত্ৰৰ উপদেষ্টা, বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দুয়োগৰাকীয়ে আহি আমাৰ বন্তি প্ৰজ্বলনে আমাৰ অনুষ্ঠানভাগি ৰূপায়িত কৰিলে। আৰু লগতে আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত খগেন্দ্ৰ শইকীয়াদেৱে আজি ধৰ্মধ্বজা উত্তোলন কৰি আমাক যথেষ্ট। ইয়াৰ পিছত আছে বাণিজ্য মেলা উদ্বোধন। আমাৰ বাণিজ্য মেলা উন্মোচন কৰিবৰ কাৰণে আমি ধেমাজি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ দীপক কুমাৰ নেওগ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতক বাণিজ্য মেলা উন্মোচন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ 14টা নাট্যগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিব। আজি আমাৰ প্ৰথম দিনা আমাৰ 3 ভাগ ভাওনা আমাৰ ইয়াত অনুষ্ঠিত হ'ব। প্ৰথম আমি দিনত আমি এভাগ অংকীয়ানতে আমাৰ বাসুদেৱ নাট্যগোষ্ঠীৰ সৌজন্যত প্ৰথম অংকীয়ানতে আজি আমাৰ কাৰ্যসূচী মুকলি হ'ব। আমি সেই কাৰ্যসূচীভাগ উদ্বোধন কৰিবৰ কাৰণে উত্তৰ কমলাবাৰী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ শ্ৰীযুত জনাৰ্দন দেৱগোস্বামী প্ৰভুক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেত আহিম বুলি আমাক কথা দিছে। আশা ৰাখিছোঁ তেখেতে আহি আমাৰ এই ভাওনাৰ সমাৰোহৰ শুভ উদ্বোধন কৰিব। মই অতি উৎফুল্লিত হৈছোঁ। মোৰ জন্মঠাইত এটা অনুষ্ঠান হৈছে। অসমৰ বিভিন্ন প্ৰান্তত যেতিয়া অনুষ্ঠানবিলাক অনুষ্ঠিত হয় তেতিয়া মনত পৰে মোৰ ঘৰখনলৈ, মোৰ গাঁওখনলৈ, মোৰ অঞ্চললৈ। এই অঞ্চলৰ উঠি অহা প্ৰজন্মইও যি আমাৰ বিভিন্ন স্থানত যিবোৰ উন্নত ধৰণৰ চিন্তা চৰ্চা হৈছে এই চিন্তা চৰ্চাৰ পৰশ পাওক আৰু তেওঁলোকে আগুৱাই যাওক, সেই অনুভৱ আমাৰ সদায় থাকিব।
আৰু এই অনুষ্ঠানৰ আজি আৰম্ভণি হোৱাই আমি আহি থকা দিনবিলাকত ইয়াৰ উন্নতিৰ বিভিন্ন ধৰণৰ প্ৰকাৰ উন্নতিৰ কাৰণে আমি আশা ৰাখিম।